নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে চাব পাৰিছে পাছফালে মানে ধানৰ লোকেশ্যন আপোনালোকে ভাবিছে চাই ক'ত আহিছোঁ বুলি তাকে মানে দোকানৰ পৰা ডাইৰেক্ট অন দি লোকেশ্যনত আহি পালোঁ মানে তপন ভাই মাতিছিলে যিহেতু আজি কি বোলে উইচিঙা পোক নে কি ধৰে বুলি ক'লে মানে তাকে এতিয়া আহিলোঁ আৰু বহুত বছৰ আগত সৰু থাকোঁতে মানে অচিঙা খাইছিলোঁ সেইটো কাৰণে মানে আজি অচিঙা খাম বুলি কোৰ লৈ আহিছোঁ একদম পূৰা পানী বাল্টি আমাৰ ফৌজি যিমান আছে চবেই আহিছে মানে এইফালে বৰ্মন অচিঙাৰো মানে কিবা ক্ল'ফৰ্মটো লৈ আহিছোঁ মানে বেউজ কৰিবলৈ কাৰণে দেখা দে ভাই চব যোগাৰ ৰেডি মানে আজি যোগাৰ লৈ আহিছোঁ মানে তোৰ কাৰণে মানে আমি ইয়াত ৰখি আছোঁ এতিয়া আমি মেইন লোকেশ্যনটো হৈছে এইপিনি এইটো বাবাৰী আছে মানে তাত অকণ ঠাণ্ডা জেগা বাবাৰী তাত যাম মানে আমি আৰু আজি ফৌজিকেইটা কাক লৈ আহিছ মানে আজি আমাৰ বিশ্ব দুইটা বিশ্ব আছে দেই দুটা বিশ্ব ই বিশ্বজিৎ ই বিশ্ব বিশ্বজিৎ আৰু এইখিনি বাবলু আৰু এইখিনি আছে আমাৰ বিহাৰী সেইটো বিহাৰী ভাই কি হ'ল ভাই আজি কি উচিঙা পোক নাই নেকি আজি নাই অচিঙা গাঁতবিলাক আচলতে এনেকা থাকে এইটো চাইছো নাই এইফালে চাবচোন গাঁতখিনি এনেকা থাকে মানে দেই থাকে মানে এই বস্তুটো ইয়াত অচিঙা থাকে মানে ভাই পোৱা আশা আছেনে নাই আজি পাম কেনে নাপাওঁ পোৱাৰ কি এনেকা কাম আছে যেন নোপোৱাৰ কথা পুৰা ঠাণ্ডা কাম চলি আছে মানে দেই এইফালে অচিঙা খান্দতে কেঁচু ওলাই গ'ল কেঁচু ওলাই গৈছে ন খাতৰা মানে দেই তামাম গৰম ইয়াত লোকেশ্যনটো কিবা এটা ভাল লাগিছে দেই এইফালে চাবচোন ধাননি পথাৰ গোটেই এইফালে আধা দি কাটা হ'লে মানে এইফালে আৰু আছেই বহুতখিনি কাটা কিহৰ ভাই সেইফালে দেখাই দি আছো দেখি নাপায় মানে আন্ধাৰ হৈ আছে ন বল ধৰ খান্দি চাওঁ কি হয় দে খান্দি ল সাৱধান দে হাত চাব পাৰে সাৱধান নহয় ভালকে কিবা এটা আকৌ মৰিব চাওক ভাই এৰি দে নিগনি পোৱালি ইয়াক এৰি দিয়া হ'ব এতিয়া মানে গাইছ অচিঙা খান্দিব যাই পিনে নিগনি পোৱালি ওলাই আহি গ'ল ইয়াক এতিয়া এৰি দিয়া হ'ব বেচেৰা ইয়াতে থাক পুতি দে নহ'লে কোনোবাই পালে আকৌ ইয়াক হামলা কৰি দিব পুতিবলৈ নাই আৰু তেতিয়াহ'লে ব'ল লোকেশ্যনত যাওঁ ব'ল গৈ থাকোঁ মানে মিছন ছাকচেছফুল হোৱা নাই অচিঙা খান্দিব যাওঁতে নিগনি বহুতখিনি ওলাই গ'ল ব'ল তো এইটো কি ধান হয় ভাই এইবিলাক জহা নেকি চব মিক্স আছে নেকি নে কি মানে চব জহা কিবা কিবি চাই মানে মাটি চাই পিনে আগৰ দিনবোৰ মনত পৰে নাই এই চব চালে মানে নকবি আৰু এনেকা যেতিয়া ধানৰ কিবা হয় নহয় তেতিয়া ধান গছটো কাটি পিনে আমি পেপা বনাইছিলোঁ একদম কৰি বজাৰলৈ ঘূৰি থাকোঁ এতিয়া ইয়াত যদি ধান কাটি থকা হ'লে এতিয়া ইয়াৰ পৰা বনাই দেখাই দিলোঁ হয় মানে এইবিলাক কাটা নাই ভাল লাগিছে ন লোকেশ্যনটো কিবা এটা চাই পেলাই এইফালে মানে পুৰা খান্দি আছে দেই উইচিঙা পাবনে নাই তাৰ নাই ঠিক তাৰ আগতে মানে পুৰা খান্দি চিঞৰি লাগি গৈছে মানে পুৰা পোৱাটো পাব লাগে কিন্তু দেই ভাই এতিয়া উচিঙা খোৱা টাইমে আৰু আছে ন গাত বিচাৰিবলৈ কিমান কষ্ট ন মই ভাবিছিলোঁ বহুত ইজি নেকি মানে হাত দিলে পাই যায় বুলি ভাবিছিলোঁ কিন্তু তেনেকুৱা নহয় আছে আঙুলিত লগ পাইছিলোঁ মই পালি নেকি মিছন ছাকচেছফুল তাৰ মানে এটা পানী লৈ আন জলদি পানী লৈ আন পানী ঢালিবৰ কাৰণে এইফালে চাবচোন পানী এতিয়াহে আহি পাইছেগৈ মানে এইফালে চব পানী দি দিছে এনেকৈ পানী পুৰা গৈছে আৰু ভিতৰলৈ ন
আহিব লাগে আহাটো ইমানে উৎপাত কৰিছে মানে বন্ধুসকল যেনিবা পিকনিক পাৰ্টিয়ে চলি আছে নেকি ইয়াত হয় ভাই উচিকা বিচাৰিছে ৰে পিকনিক পাৰ্টি চলি আছে ৰে ইয়াত ভয়তে নাহাই হৈ গ'ল নেকি নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব তপন ভাই 6K হ'ব গৈ আছে আৰু ফেমিলিটো ধামাকা হ'ব দেই 6K হ'ব আৰু আপোনালোকে মৰম চেনেহটো পুৰা দিয়ক আৰু ভাই কিবা এটা ডাইলগ দি দে তই মাজতে বহুত ডাইলগ দিছিলি নহয় কিবা এটা যে ডাইলগ মানে কি ক'ম অলপ আহিছোঁ গৰমত এই ডাইলগটো এবাৰ কৈ দে আৰে কি ক'ম আৰু ক'ব মন নাই কৈ দিয়াছোঁ আহিছোঁ গৰমত আপোনালোকৰ মৰমত আনিছোঁ গৰমত আপোনালোকৰ মৰমত মানে ভিডিঅ'টো যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু এজনলৈ শ্বেয়াৰ কৰিব আৰু যদি ভাল নালাগে কমেণ্ট দি ইচ্ছা কৰিব আৰু তপন ভাইৰ মানে লিংকটো ডেছক্ৰিপশ্যনত আজি দি দিম সকলোৱে গৈ ছাপোৰ্ট কৰিব আৰু মৰম দিব ইয়াকো মোক যেনেকুৱা মৰম দিছে নেকি ভাই বল আজি যদি উইচিঙা নাপাওঁ তেনেহ'লে বেলেগ কণ্টেণ্ট হ'ব আৰু নাই অচিঙা বিচাৰিব যাওঁতে মানে কয় নাই কেঁচু খান্দোতে সাপ ওলাইছে বুলি অচিঙা খান্দোতে নিকুনি ওলাই গৈছে মানে বুজিছা এতিয়া পোৱালি বাচ্ছা আছিলে ন এৰি দিলোঁ যিহেতু সৰু বাচ্ছা হৈ আছে উইচিঙা নাপায় মানে ইমানেই দুখ মানে এই দিল জ্বলে মুভিটো আছে নহয় অচিঙা নাপায় বুলি মনটো এনেকুৱা মানে দুখ পালোঁ মানে আজি আচৰিত মনটো যেতিয়া খাব বিচাৰে তেতিয়া নাপায় মানে আৰু যেতিয়া যদি ৰাতি কেতিয়াবা লাইটত জ্বলাই দিওঁ নহয় প্ৰিককৈ উৰি আহে মানে এনেকুৱা ডিষ্টাৰ্ব দিয়ে মানে কি ক'ম আৰু একদম মনটো বহুত দুখ পালোঁ তহঁতক কেনে লাগিছে পুৰা বেয়া লাগি আছে এইটো অচিঙাৰ একটা নাতি এইটো কিয় অচিঙাৰ নাতি নেকি মানে সৰু যে কেলে মাৰিছ তই আকৌ এৰি দে এইটো A few moments later. চৰ্দি জ্বৰ মাথা বিষ তথাপিও আজি আহিছোঁ মানে কণ্টেণ্ট বনাবৰ কাৰণে আৰু এইফালে তপন ভাই আহি পালে ঐ ভাই তহঁতৰ ঘৰৰ লোকেশ্যনটো কৈ দেচোন ক'ত আছে আমাৰ ঘৰৰ এইফালে ৰেল আলিটো আছে ন মানে আমাৰ ঘৰৰ লোকেশ্যনটো ডাইৰেক্ট চিধা কথা ক'লে জোনাই মৰাশালি বুলি ক'লে চিনি পায় মৰাশালি আছে মানে মৰাশালি বুলি ক'লে বহুতে ভয় কৰে কিন্তু একচুৱেলিত আমি ভয় নকৰোঁ আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হোৱা আৰু আমাৰ ঘৰটো বহুতে চাব বিচাৰিছিলে বলক দেখা দিয়ে এইখিনি গেটটো এনেকুৱা দেখাইছোঁ এইটোখিনি এইফালে গেট সোমোৱা জেগাটো আৰু সোমোৱাৰ লগালগ মানে ইয়াত একদম পুৰা ধুনীয়া ফুল ফুলৰ গছ আছে মানে শেৱালি আৰু এইখিনি ফুল আৰু এইখিনি পুৰা ফুল মানে দেই ভাই তামাম ফুল লাগিছে এইখিনি বেগন ধৰিছে আৰু এইফালে মানে এইটো গছৰ পৰা এখাপ চালোঁ এইটো চা এইটো গছ এইটো ন আৰু এইটো কমলা গছ কমলা ন এইটো মধুৰিআম এইখিনি তামোল দেই আৰু কমলা গছ আছে ইয়াত এইটো কমলা আছে এইফালে চাব পাৰিছে আকৌ এইখিনিও আছে সব দেখাই দিম মানে আজি বহুতে কৈ আছিলে যে আকৌ কমলা গছ লগাইছোঁ দেই বহুত জোপা লগাইছোঁ মানে যোনটো বাচিব আৰু এইখিনি কুঁহিয়াৰো আছে ন ভাই কুঁহিয়াৰ এদিন খুৱাবি দেই মোক এইখিনি চিম গছ আছে এইখিনি মানে এইখিনি ইয়াত ধনিয়া সিঁচা হৈছিলে মানে ৰ'দ নপৰাৰ কাৰণে মানে জাবৰ হৈ গৈছে মানে ধনিয়া এইফালে আৰু এইখিনি লাই শাক সিঁচিছেগৈ এইফালে ফুলপাত মা কচম চাই পেলাই কিবা এটা ভাল লাগিছে একদম পূৰা ভৰি গৈছে মানে আৰু এইখিনি জামু গছ আছে এইফালে আৰু ফুলপাত চাওকচোন ইমান ধুনীয়া লাগিছে একদম চাৰিওফালে মানে এইটো মধুৰি গছ খাইছিলোঁ ইয়াত আৰু ঘৰটোনো কি আৰু এইখিনি আমলখি সেইটো আমলখি পূৰা লাগিছেগৈ ন আমলখি আছে আৰু এইখিনি এইয়া তপন ভাইৰ ঘৰটো বহুতে সুধি আছিলে আৰু এতিয়া আমাৰ ঘৰটো মানে এদিন তপন ভাই মানে নিজৰ হোম টুৰটো তাৰ ব্লগত পাব মানে গোটেইখিনি কমপ্লিট দিব আৰু ঐ ভাই এইটো দিল কা ডিজাইন দি দিছে যে এইটো মানে কথাই বেলেগ আছিলে प्यारी समझ गई ইয়াৰ মানে কমপ্লিট ব্লগত দিব মানে এদিন নিজেই দিব আৰু কমপ্লিট হোৱাৰ পিছত দেখুৱাম নিজে বহুত দিন হৈছে দেখুৱা নাই আপোনালোকে দেখাই মানে এতিয়া মানে অকল এইটো দেখাইছোঁ ভিতৰত মানে ইমান কিবা চিজিল নাইতো আৰু কাৰেণ্ট নাই দেখুৱা নাই আৰু এইখিনি দেখাই দিম এইফালে চাব আৰু কি খেতি বাৰী আছে মানে চব একফালৰ পৰা দেখাই গৈ আছে আৰু দেই তপন ভাই মানে
আৰু এইফালে চাবচোন ঐ ভাই এইটো তই মাজতে এবাৰ কৈছিলি নহয় কি ফুল বুলি এইটো অঁ কুকুৰ ফুল ন ঐ ভাই এইটো ঐ ভাই এইটো কি ফুল হয় এইটো এইটো এই ফুলৰ নামটো মই নাজানো মায়ে জানে এইটো ফুলটো তহঁতৰ মায়ে জানে ন এইফালে চাব এয়া ধান জলকীয়া এইফালে আকৌ মধুৰি গছ লগোৱাইছোঁ মই আৰু পাছফালে আৰু কি লগোৱা হৈছে মানে এইটো মধুৰি গছ একজোপা লগাইছোঁ তাৰপিছত আকৌ এইটো বকফুল হয় এইটো বকফুল ন বকফুলটো খায় আকৌ ন বহুতে খায় মানে গছটো মানে কি হৈছে জানা নাই অঁ অকণমান ইয়াৰ বেমাৰ হৈছে নেকি গছটো অঁ ফুলটো কি ফুলা নাই নেকি ভাই ধৰে এতিয়া ছিজন হোৱা নাই ন ধৰি ছিজনত ধৰে আৰু এইটো আঠা ফল আঠফল আটলাছ বুলি কয় ন এইটো এইটো ধৰি আছে সেইটো সৰু সৰু হৈ আছে দেখিব কাষ্টাৰ্ড এপল বুলি কয় আৰু ইংলিছত জানে আৰু আপোনালোকে এইটো আছে তাৰপিছত এইখিনি লেচু আছে দিছোঁ একফালৰ পৰা আজি গোটেই মানে কমপ্লিট দেখাই দি গৈ আছোঁ মানে একফালৰ পৰা ক'ত কি আছে লেচু দেই লেচু ধৰে বাৰু আৰু এইটো কঁঠাল লগত পাণ আৰু এইখিনি এইটো জৰা টেঙা ন আৰু এইটো মধুৰিটো এইটো যে দিছিলোঁ যে ইমান ডাঙৰ ডাঙৰ হয় যে টেঙা চাইজত সেইটো মধুৰি পাত মানে দেই এই বাবাৰীটো তঁতৰ নেকি ভাই এইটো নাই এইটো ডান্সাৰ ভাই এটাৰ হয় অঁ ডান্সাৰ ভাই এটাৰ হয় ন ডান্সাৰ ভাই এটাৰ নিজৰ হয় মানে আমি ডান্সাৰ ভাই আমি চব একেলগতে মানে ঘৰবিলাক বুজিছোঁ চব ওচৰে পাজৰে আছে মানে আৰু এইখিনি ফুল আছে তাৰপিছত মানে মই ইয়াতে মানে এটা কথা কৈ দিওঁ মানে এইবিলাক যে গছবিলাক দেখুৱাৰ ৰিজনটো একটাই মানে মানুহে কয় কি ইয়াৰে গছ আছে নেকি আমাৰো গছ আছে বা আমুক গছ আছে তামুক গছ আছে মানুহে বহুত গছ লগায় মানে কোনোবাই তোৰ দেৱতৰা গছ লগায় কোনোবাই খ্ৰীষ্টমাছ গছ লগায় কোনোবাই আকৌ এইটো কি এই নাহৰ গছ লগায় ডিজাইনৰ কাৰণে লগায় ধুনীয়া কাৰণে কিন্তু একচুৱেলিত ন বহুত মানুহ এনেকুৱা আছে মানে নিজৰ ঘৰটোক ধুনীয়া কৰিবলৈ ফুলজোপা লগায় আমি আৰু চাব ভাল লাগে ন সোমোৱাৰ টাইমত চাবলৈ ভাল লাগে কিন্তু একচুৱেলিত সেনেকুৱা নহয় মানে একচুৱেলি এনে খোৱা বোৱা গছো লগাব লাগে মানে আৰু মেডিচিনেল প্লাণ্টছ মানে পাৰিলে মানে অকণমান তোৰ কি কৈছিলে হাঁহ মুৰ্গী হওক যি হওক পুহিবলৈ আনে গাঁৱৰ ঘৰবিলাক মানে আৰু মানে ভিডিঅ'টো দীঘলীয়া নকৰোঁ মানে আৰু হোম টুৰটো মানে দীঘলীয়া নকৰোঁ কাৰণ মই এটা কথা কৈ দিওঁ মানে চবৰে দুইটা ঘৰ থাকে কেলৈ এতিয়া যদি এইটো আমাৰ ঘৰ ন এইটো মা দেউতাৰ ঘৰ হয় নাই তো আমাৰ মা দেউতাহঁতৰো ঘৰ আছে ন আমাৰ মা দেউতাহঁতৰ ঘৰত যেতিয়া আমি যাওঁ মানে ফুৰিবলৈ তেতিয়া মানে আমাৰ দাদু দিদিহঁতৰ ঘৰত যেতিয়া যাওঁ মানে আম খাবিনে কঁঠাল খাবি তেতিয়াৰ মানে মজাই বেলেগ ন তোৰ কি কৈছিলা ফিচাৰীত মাছ এইখিনি লোকেল মুৰ্গী মানে বেলেগ একটা মানে ফিল হয় মানে বুজিছেনে সেনেকাই মানে এতিয়াও যদি আমি নলগাওঁ তেতিয়া মানে আমাৰ ল'ৰা ছোৱালীয়ে কি খাব এইখিনি আম গছ আছে এইটো আমটো বহুত ধুনীয়া হয় এইটো আমটো ন এইটোৱে আছিলে বন্ধুসকল দেখাই দিলোঁ আপোনালোকক আজি কমপ্লিটখিনি মানে এইফালে চাব জলফাই পাৰিব দিছিলে মানে এইফালে চাব জলফাই খোৱা ছিজন বতৰ যিহেতু চৰ্দি লাগি আছে তথাপিও খামে মানে আজি দেই এইফালে চাবচোন ইমান ডাঙৰ আৰু পিটিকাৰ লগতো খাই মজা লাগে ন মানে জলফাই দালিত দিও খাই ভাল লাগে মাছৰ লগতো খাই ভাল লাগে মানে এইটো চব্জিও খাই ভাল লাগে আচাৰো ভাল লাগে আৰু পকিলেও খাই ভাল লাগে নিমখ জলকীয়া লগত খাই ভাল লাগে এইটোৱে এতিয়া কৰিম তেতিয়াহ'লে বল ৰেডি কৰিব লাগে ভাই কৰিব লাগে এইফালে চাব তপন ভাইহঁতৰ বাৰীৰ মানে মান ধনিয়া বন্ধুসকল এই ভাই ইয়াত যে মাছ এৰিছিলে এইটো কথাটো কৈ দেচোন অলপ মাছটো মানে কি আৰু শুকাই গ'লচোন এইটো কি হ'ব এনেকুৱা হ'লে মানে এইটো নতুনকৈ বনাই পিনি মানে ইউজে কৰা নাই এইটো বনাব লাগিব লেট্ৰিনটো লেট্ৰিন হয় এনে মাছ এৰিছিলি বুলি কৈছিলি নহয় মাজতে মাগুৰ মাছ এৰিছিলোঁ ইয়াত কি হ'ল খালি নাই খোৱা নাই মই মাগুৰ মাছবিলাক কি মানে এই ফুটাটো আছে নহয় পানী একদম পূৰা ইয়াৰলৈকে পাই গৈছোঁ চব ওলাই পলাই গ'ল বুজিলোঁ তাৰপিছত আকৌ চানিছিলোঁ ইমান অলপমান সৰু আছিলে তাৰপিছত কেইদিনমান দানা দিলোঁ মৰি গ'ল তেতিয়া ইয়াতে গাঁত খুন্দি পুতি দিলি আৰু ন বল এইফালে মানে ইয়াত জলফাইখিনি দি দিম মানে দেই ধুই ল'ম আৰু ভাই এইটো ধৰচোন বল তাৰপৰা কিবা এটা ধুই লৈছোঁ মানে জলফাইখিনি আৰু পাতখিনি যিহেতু বালি লাগিব ন সেইটো কাৰণে চফাকৈ ধুবলগীয়া হৈছে ভালকৈ লৈ থাক কি আনিছ এইটো চাওঁ কি কাটি কিনে বনাব নেকি এই ডাইৰেক্ট কি খুন্দি লৈ আনিছ নেকি খুন্দা আছিলে অঁ এইফালে জলকীয়াখিনি মানে এই ভাই আকৌ প্লাষ্টিকত ভৰাই আছ যে এইটো তেনেহ'লে কিয় লৈ যাম
মই ভাবিছোঁ বৰ্তনত লৈ যাবি নেকি বুলি। নাই বল তপন ভাই ক'ত গৈ আছ এতিয়া? কলা পাত্তা কাটিম, কেলাকা পাত্তা। কেলা পত্তা। এইটো নিজৰ গছৰ যে কাৰণে ইমানটো কাটি বুজিছা। বেলেগৰ ঘৰত দুটা কাটিলোঁ। চলো ল এটা হ'ব নাই? একটা হৈ যায়, তাত পাউডাৰ জলকীয়া আছে নহয়। বল খাবি নেকি গোটা জলকীয়া? লৈ ল মোৰ এনেই চৰ্দি লাগিছে মানে। প্ৰথমতে কলপাতটো এনেকৈ ধুই ল'ব লাগে মানে। ধূলি বালি থাকে নেকি? ধূলি বালি থাকে মানে। আৰু বন্ধুসকল একটা আপোনালোকে আমাক জনাবচোন, মানে কলপাতটো আজিলৈকে কোনো মানুহক মানে আমাক কমেণ্ট কৰা নাই এইটো চিধা নে এইটো চিধা। সেইটোৱে ময়ো ধৰিব পৰা নাই। মই মানে এইটো বুজি নাপাওঁ, কিন্তু আমি এনেকুৱাকৈ খাওঁ মানে প্ৰত্যেকটা ভিডিঅ'ত, কিন্তু কোনো আমাক আজিলৈ কমেণ্টত কোৱা নাই বা উল্টা বা চিধা। কিন্তু তেতিয়াও জনাই দিবচোন যদি কোনোবাই জানে মানে এইটো জনাই দিব, কেলেকি আমি নাজানা বস্তু আপোনালোকে শিকাই দিব ন ভুলবোৰ মানে। সেইটোৱে মানে সেইটো কাৰণে কৈছোঁ। এইটো দি মানে কি হয়, এইটো তল চাইডে থাকে, এইটো ওপৰ চাইডে থাকে। এইটো ইয়াত চৰাই চিৰিকটি থাকে, কিন্তু ইয়াত আকৌ মকৰা অকৰাই মানে বাঁহা চাহা কিবা কিবি বনাই মানে এনেকৈ থাকেতো। সেইটো কাৰণে কৈছোঁ মানে কোনটো, কিন্তু আমি এই চাইডটো ইউজ কৰোঁ। আজিৰ লোকেশ্যনটো বন্ধুসকল ফাৰ্মত, যিহেতু এইফালে চাব ঢাৰি পাতি দিলে। ঢাৰি নে পাতি বুলি কয় মই নাজানো ভাই, এইটো পাতি ন। এইফালে কলপাত অনা হ'ল। তাৰপিছত ইয়াত এতিয়া এইয়া চাব জলফাই। ছিজনৰ প্ৰথম জলফাই কোনে কোনে খাইছে কমেণ্টত জনাব দেই বন্ধুসকল। এইফালে চাবচোন পূৰা ফ্ৰেছ মানে গছৰ পৰা পাৰা। বন্ধুসকল 5জন মানুহ। এইফালে তপন ভাই মানে কাটিং কাম কৰিব এতিয়া এইফালে। তাৰপিছত এইফালে চাব পাৰিছে সকলোখিনি আছে মানে, চবে এনেকাই মিলি জুলি আজি খাম আৰু ভাল লাগে মানে দেই। বহুত দিনৰ মূৰত আহিছোঁ এনেকৈ ফাৰ্ম চাইডে। এইফালে এতিয়া তপন ভাই মানে সৰুকৈ কাটি আছেগৈ এইফালে। মই কৈছিলোঁ ইয়াক এইটো এটা যে ৰুকে নহয়, ক্ৰুককৈ ৰুকে ন, সেইটো নাই মানে ইহঁতৰ। সেইকাৰণে মানে ক'ত আছে তহঁতৰ ঘৰত আছে নেকি? নাই, ৰুকি পিনি খোৱাটো এইটো বেলেগ দিন, বেলেগ এনেকৈ খাম। এইটো ভালে লাগে বাৰু, বেয়া নালাগে। চব না চাই পেলাই কাৰ মুখৰ পানী আহি গৈছে নকবি আৰু দেই। তোৰ আহিছে ভাই ৰচোন, মই এটা টেষ্ট কৰিয়ে লওঁ আৰু দেই। ইয়াৰ মুখৰ পানী আহি গৈছে বোলে, আমাৰ বাবলুৰ মুখৰ পানী আহিছে। যদি দিয়ে চৰ্দি লাগি আছে, জ্বৰ হৈ আছে, তথাপিও খাই দিছোঁ মানে টেঙা যি হ'লে হ'ব আৰু। তোৰ আহিছে নাই মুখৰ পানী? কাৰ আহিছে দে এক বাইট চবে খাই ল। আপোনালোকৰ মুখৰ পানী আহিছে যদি আপোনালোকে কমেণ্ট কৰিব। আৰু এইখিনি লওক, আপোনালোকক দি দিছোঁ, খাওক। আৰু কেমেৰাৰ ভিতৰৰ পৰাই খাব, উপায় নাই। আহিলে দিলোঁ হয় নেকি? খাবলৈ কেনেকৈ আছে? টেঙা আছে নে মিঠা? টেঙা আছে, মজা আছে খাবৰ কাৰণে। মিঠা ন। অকণমান কেঁহা মৰি আছে। তপন ভাই পূৰা কাটাত বিজি মানে। এইটো কাটিবই লাগে। তই নাখালি যে এইফালে। মই কাটা মানুহ যে মানে মনটো বেলেগ হৈ যাব। এনেও হুইচিকাৰ দুখ লাগি আছে ন মোৰ। কি ক'ম আৰু, ঔচিঙা নাপাই পিনি মানে একদম মনটো মানে একদম তিতা টেঙা লাগি গৈছে। সেইটো কাৰণে তিতা লাগি যোৱাৰ পিছত টেঙাৰ কথা মনত পৰি যায়তো, সেইকাৰণে টেঙাটোৱে খাই দিওঁ বুলি। এনেই যদি তিতা টেঙা লাগিছে, টেঙাই লাগক, তিতাটো নালাগক। বুজিছে নাই ভাই? তিতা মানে খাবলৈ নাই মানে, তিতা কেৰেলা নাই মানে, ডাইৰেক্ট টেঙাটোৱে পাই গ'লোঁ। মনটো তিতা টেঙা লগাৰ কাৰণে টেঙাটোৱে খাই দিওঁ বুলি ডিচাইড কৰিলোঁ আৰু। এইফালে পূৰা এটা এটাকৈ কাটি আছে মানে এইফালে। আৰু এইটো গুটিটো ন, এইটো কম বস্তু বুলি নাই দেই, এইটো একটা ফিউচাৰ হয়। মানে ইয়াক যদি আপুনি যদি মাটিত লগাই দিয়ে নহয়, সেইটো পুলি ওলাব, পুলি ওলাই পিনি গছ হ'ব। কিন্তু এই গছৰ জলফাইটো মই খাম বুলি ভাবি পিনি এনে পেলাই দিলে নহয় মানে, এইটোক লগাই দিব লাগে। আৰু লগাই পিনি মানে একটাই চিন্তা কৰিব লাগে, মোৰ নাতি পুতি খাব পাৰিব বুলি। বুজিছে নাই? মানে কৈ দিছোঁ আৰু মানে কেলে কি চা দেই, আমাৰ ইয়াৰ মানুহবিলাক কি কৰে, গছটোতো থাকি যায় নহয়, গছটো কাটি দিয়ে আৰু এনেকৈ এৰি দিয়ে। সেইটো কাৰণে মানে আমাৰ অসমত বহুতখিনি গছ নাইকিয়া হৈ গৈছে। আকৌ আমাৰ ইয়াত অৰুণাচলৰ মানুহবিলাক কি কৰে জানো নাই, গছ যদি কাটি দিয়ে নহয়, সেই জেগাটোত মানে আৰু একটা গছ পুলি লগাই দিয়ে মানে। কেলে মানে সেইটোও মানে ফিউচাৰৰ কথা চিন্তা কৰে মানে। আজিকালি মানুহবিলাকৰ লগত মানে ইমানেই সময় নোহোৱা হৈছে মানে,
কেতিয়া আপোনালোকে মন কৰিছে নাই এতিয়া মানে নিজকে নিজে মানে মানুহবিলাক অকলশৰীয়া বনাই লৈছে মানে কি হয় ঘৰততো চবৰে ঘৰত 5টা 6টা মানুহ থাকেই কিন্তু 5টা 6টা মানুহৰ হাততে মোবাইল একটা থাকে তো মানে ঘৰত আহি গ'লেও মানে নিজৰ মোবাইলটো লৈ বহি যাব ব্যস্ত হৈ যায় ফেমিলিৰ লগত টাইম নিদিয়ে কিন্তু আগৰ কথা ভাবকচোন যেতিয়া নেকি ঘৰত আহি পিনি মানুহ হাত ভৰি ধুই টিভিটো লগাই পিনি গোটেইখিনি বহে টিভি চাই বহুত কিবা কিবি কথা শ্বেয়াৰ কৰে মানে কিন্তু আজিকালি মানুহবিলাক নিজকে ইণ্টাৰনেটৰ জামানা আহি যোৱাৰ পাছৰ পৰাই মানে নিজকে নিজে মানুহবিলাক ছিংগল বনাই লৈছে মানে কিন্তু মই যেতিয়া মানে এইটোৰ লগত বহু মানে এইবিলাক সৰু ল'ৰাবিলাকৰ লগত কিবা এটা ভাল লাগে মানে আৰু এইটোকো কেনেকুৱা ফিল হয় এটি জানে আৰু কিন্তু আজিকালি বেছিভাগ মানুহে মানে মোবাইলতে বিজি হৈ যায় আৰু মূলত থাকি তহঁতক কেনে লাগে এনে একবাৰ কৈ দেচোন ভালে লাগে ন চবে এনেকৈ একেলগে মিলিজুলি খোৱাটোৱে মেইন ভাই অকলে খোৱাটো মেইন ডাঙৰ কথা নহয় মানে দেই যিকোনো বস্তু মানে মিলিজুলি খায়ে ভাল লাগে কিবা এটা আমি কিবা কিবি কৰিয়ে থাকোঁ ন ইউনিক ন ফালে চাব টেঙাখিনি পূৰা কাটা হ'ল আৰু এতিয়া মানে ইয়াত ভাই চানা নিমখ আৰু লগতে জিভাৰ পানী ওলাই গৈছে ৰে ভাই এনেকুৱাকৈ একেবাৰে এনেকুৱাকৈ মিলাই দিম লগতে মান ধনিয়া জলফাই টেঙা লগতে ভাই ইমান ধুনীয়া লগতে এইফালে শুকান মানে কিবা শুকান জলকীয়াখিনি আৰু এনেকৈ দি দিছোঁ চাবচোন মান জলকীয়াখিনি একদম চেৰেককৈ কাটি কাটি দিয়ে আছে আৰু এইফালে তপন ভাই মানে নগা ধনিয়া বুলিয়ে কয় আৰু বহুতে নগা ধনিয়াই আৰু এইটো কোনোবাই বঙালী ধনিয়া কয় কোনোবাই বাৰ্মা ধনিয়া কয় বহুত নাম আছে এইফালে চাব এতিয়া আমি আকৌ বন ধনিয়া বুলি কওঁ একদম এতিয়া পূৰা গৈছে আৰু স্পাইচি আৰু লগতে চল্টি চাবচোন এইটো অকণ ইয়াত থৈ দিম তোক দিছোঁ বুলি নাভাবিবি আকৌ যোৱাবাৰ ঈদ ঝাল খাই পিনি এনেকুৱা উৎপাত কৰিছে মানে এইটো এইটো জলকীয়া লগতে দেই এতিয়া মই এতিয়া সানি দিম দেই টেঙা চালে বন্ধুসকল চবৰে মুখৰ পানী ওলাই আৰু এইটো ক'বই নালাগে নেকি ভাই এতিয়া আমি নভগাওঁ দেই এনেকৈ ইয়াৰ পৰা খোৱা ষ্টাৰ্ট কৰ হ'ব ফাইনেলি জলফাই টেঙা এই চবে খাই আছে আৰু একদম খাই খাই মানে পূৰা কাঢ়ি আছে এইটো গা বুলি কৈছে তাই চকুটি মাৰি দিছে মানে পাব্লিক ৰিয়েকশ্যনৰ তাত গ'লে চৰে খাব লাগিব একদম মানে কাণতলীয়া চৰ দিব নেকি এইফালে দেখা খাটা খাব পাৰে ইয়াৰ চকুৰ মানে একো ৰিয়েকশ্যন এবাৰ খাই আমাৰ মানে এক বাইট খালে মানে পুৰা চকু একদম ভেলটি যায় মানে বিশ্বৰ একোৱে নহয় গোটেই একদম পুৰা তপন তই খাইছ ন ইয়াৰ চাব দে চকু ভেলটি গ'ল আৰু খাই যা তাৰপিছত কবি দুইফালে এটি খাই থাকেতো এটি মানে ৰাতিপুৱা শুই উঠিয়ে টেঙা খাই দিব এটি অভ্যাস আছে ন আমি আকৌ নাখাওঁ যে এইফালে কেনেকৈ খাইছ টেঙা খোৱা মজাই বেলেগ দেই মোহন এতিয়া আকৌ এনেকৈ পথাৰৰ মাজত বহি এয়া মজা ৰিয়েকশ্যন চাওক না চবৰ জ্বলিছে ভাল লাগিছে ন ভাতে খোৱা নাই এনেকৈ খালী পেটতে জলফাই খাই আছোঁ আজি আজি টিকা ঢিলাব পকৰ ঢিলাই যাব দালি ওলাব ক কিবা এটা ক কি ক'ম আৰু খাই কিনে যিহে মজা লাগিছে এইটো ক'বই নোৱাৰে আৰু
এইখিনি ৰজত ভাই মোক কয় চকু টকু তেৰা হৈ যায় এটা ইয়াৰ নিজৰে হৈছে কেনে লাগিছে কেলে তেৰা কৰিছে মজা লাগিছে মজা না আৰু এইখিনি ল'লোঁ চাওক না চপাই দি দিলে দেখোন এইখিনি ৰজত ভাই জলকীয়াও লৈ লৈছে এইখিনি নিমখ আৰু এইখিনি আমাৰ বিশ্ব কেনে লাগিছে কচোন অকণ একদম মজা টেঙা আমাৰ বিশ্ব ইও একটা বিশ্ব দেই আৰু এইখিনি আছে জনচিনা বাবলু এনে আচল নামটো বাবলু কিন্তু ৰলত জনচিনা আৰু অসমীয়া ল'ৰা আৰু এইটো একটা অসমীয়া এইটোতো ইয়াক বাদ দে আৰু এইটো এইখিনি ল'লোঁ এইখিনি জলকীয়া শুকান জলকীয়া তাৰ ওপৰতো জলকীয়া অথনিবাৰ আমাৰ গুটিটো লোৱা নাছিলোঁ এইটো এটা ফিউচাৰ গুটলি গুটি